যে অসমত এতিয়া প্ৰথম নহয়, যোৱা কিছুদিন পূৰ্বে এই বিজেপি চৰকাৰ দিনতে যে কাৰ্বি আংলঙত খিলঞ্জীয়া কাৰ্বিসকলক গো বেক ধবেন দিছিলে। যোৱাকালি গুৱাহাটীৰ মাজমজিয়াত যে অসমৰ হাতবিন্দু বুলি আমি গুৱাহাটীক কওঁ, সেই গুৱাহাটীৰ মাজমজিয়াত অনা অসমীয়াই ইয়াত দাদাগিৰি কৰি যে আমাৰ অসমীয়া গো বেক দিছে, যে অসম অকল অসমীয়া দাদাগিৰি চলিব, অন্য বহিৰাগত দাদাগিৰি নচলিব। যদি আমি ক'বলৈ যাওঁ যে বিজয় গুপ্তা মধ্য গুৱাহাটী সমষ্টি অনা অসমীয়া অনা খিলঞ্জীয়া বিধায়ক হোৱাৰ বাবে তেওঁৰ চমচা হোৱাৰ বাবে তেওঁলোকে এইখিনি কৰিব খাদ্য হৈছে। যে অসমৰ বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি দাবী জনাম যে এই অনা খিলঞ্জীয়া যিজন বিজয় গুপ্তা আছে, তেওঁ লংগপাংগুৱে যিসকলে অবৈধভাৱে নাৰী দেহ ব্যৱসায়ী, গাঞ্জা ব্যৱহাৰী, ড্ৰাগছৰ ব্যৱসায়ী কৰি অসমীয়া বেহা কৰিছে আৰু অসমৰ সাংবাদ মাধ্যমক প্ৰহাৰ কৰিছে, পুলিচক খেদি মাৰিছে, আমাৰ সংগঠনৰ ল'ৰাক খেদি মাৰিবলৈ সাহস কৰিছে, সেইসকলে সদায় নিচাৰ জোৰতে এইখিনি কৰিছে। আৰু আমি দাবী জনাম যে অতি শীঘ্ৰে চেৰাপতিত যিসকল লোকে অবৈধভাৱে বসবাস কৰি আছে, এইখন চৰকাৰে কৈছিলে যে চৰকাৰ গঠন হোৱাৰ পিছতে অবৈধ লোকসকলক উচ্ছেদ কৰিম। চেৰাপতিৰ উচ্ছেদ কেতিয়া হ'ব? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰশ্ন যে চেৰাপতিত অবৈধভাৱে ড্ৰাগছ, নাৰী দেহ ব্যৱসায়ী, মদৰ ব্যৱসায়ী এইসকল লোকৰ উচ্ছেদ কেতিয়া হ'ব? যে তেওঁলোকৰ বিজয় গুপ্তা বা বাহিৰৰ লোকৰ যিটো লবি আছে, সেই লবিটোৱে যে অনা অসমীয়া অনা খিলঞ্জীয়া লোকক সহায় কৰা লোকসকলক পৰিষ্কাৰ কৰিব বিচাৰে নেকি? মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে স্থিতি স্পষ্ট কৰিব লাগে যে এই চেৰাপতি ড্ৰাগছ ব্যৱসায় কৰা, ভাং ব্যৱসায় কৰা, নাৰী দেহ ব্যৱসায়ৰ লগত জড়িত থকা ব্যক্তিসকলৰ ঘৰ কেতিয়া উচ্ছেদ কৰিব আৰু তেওঁলোকক চিনাক্তকৰণ কৰি কেতিয়া জেলত প্ৰেৰণ কৰিব? যদি চৰকাৰে এইখিনি নকৰে, অতি শীঘ্ৰে আমি অসম বন্ধৰ দৰে কাৰ্যসূচী, বিধানসভা ঘেৰাও, বিজেপি কাৰ্যালয় ঘেৰাও দৰে কাৰ্যসূচী কৰিবলৈ আমি বাধ্য হ'ম। যে এইখিনি কথাটো হ'ল ইয়াত অসমত যে মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু কেইজনমান নিৰ্দিষ্ট লোকৰ নেতৃত্বত অনা খিলঞ্জীয়া অনা অসমীয়া লোকক অসম বিধানসভাত তেওঁলোকে স্থান দিলে বিধায়ক হিচাপে। যে এই মধ্য গুৱাহাটী সমষ্টিত খিলঞ্জীয়া দবদবা থকা এটা সমষ্টি, বিভিন্ন জিলাৰ পৰা ইয়াত বসবাস কৰি থকা খিলঞ্জীয়া লোক আছে, সেইসকল লোকক বিধায়ক হিচাপে নিদিলে, কিন্তু এজন অনা খিলঞ্জীয়া লোকক, অনা অসমীয়া লোকক কিয় বিধায়ক পদ দিলে? তাৰ পৰা যদি আমি চাবলৈ যাওঁ, বুজিবলৈ যাওঁ যে এইখন চৰকাৰে খিলঞ্জীয়া পক্ষত মুখৰে কথা কয়, কিন্তু কাৰ্যৰে অসমীয়া খিলঞ্জীয়া লোকসকলক অপদস্থ, সাংবাদিকক অপদস্থ, প্ৰশাসনক পুলিচক দৌৰাৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণৰূপে সহযোগিতা আছে। যদি সহযোগিতা নাথাকিলে যোৱা ৰাতি আমি পুলিচৰ বন্দুকৰ শব্দ শুনিব পালোঁ হ'লে, যোৱা ৰাতি তেওঁলোকক গ্ৰেপ্তাৰ কৰি তেওঁলোকক আজি বলডেজাৰ লগাই ঘৰ ভাঙিলে হ'লে। যে আমি যদি চাবলৈ যাওঁ যে অসমত যদি আমি অসমীয়া বুলি ক'বলৈ লাজ নাপাওঁ, তেতিয়া আমি অসমত থকা বিহাৰীসকলক বিহাৰী, ভাং ব্যৱসায়ী বিহাৰী বুলি ক'বলৈ, মাৰোৱাৰী বুলি ক'বলৈ, বঙালী বুলি ক'বলৈ আমি কিয় লাজ পাম? যিসকলে সগৌৰৱে অসমীয়া বুলি কয় তেওঁলোকৰ পক্ষত আমি আছোঁ, আৰু যিসকলে অসমীয়া গৌৰৱ দিব আমি হিন্দু বুলি ক'ব তেওঁলোকৰ লগত নাই। যে অতি শীঘ্ৰে পুলিচ প্ৰশাসনে সেইসকলক গ্ৰেপ্তাৰ কৰি তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা ল'ব লাগে। আৰু যিটো ব্যৱস্থাই জানা যে অসমৰ ৰাইজে অন্তৰত শান্তি পায়, যে অসমৰ হাতবিন্দু গুৱাহাটীত আহি গুৱাহাটীত গো বেক দিব পাৰিব এটা অনা অসমীয়া অনা খিলঞ্জীয়া বিধায়ক হোৱাৰ বাবে এইখিনি হৈছে বুলি আমি অনুভৱ কৰিছোঁ। আৰু লগতে অসমৰ মুখ্যমন্ত্ৰী মহোদয় আৰু বিধানসভাৰ অধ্যক্ষ মহোদয়ক আমি দাবী জনাম, অতি শীঘ্ৰে বিজয় গুপ্তাৰ দৰে বিধায়কক তাৰ পৰা বৰ্খাস্ত কৰিব লাগে আৰু সেই জেগাত পুনৰ নিৰ্বাচন কৰি এজন খিলঞ্জীয়া লোকক বিধায়ক হিচাপে প্ৰক্ষেপ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।